নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আৰু বহুতে সুধি আছিলে যে আপুনি জুবিন দাৰ বিষয়ে একো কোৱা নাই, একো ভিডিঅ' বনোৱা নাই। আৰু হয়ো হয়, মই আৰু আগতে মোৰ মতামতটো ৰাইজৰ আগত অৱগত কৰিব লাগিছিল, কিন্তু দুৰ্ভাগ্য দুখৰ মাজতে সেইকাৰণে একো কোৱা নাছিলোঁ। আৰু এতিয়া বৰ্তমান যিটো পৰিস্থিতি হৈ গ'ল, আৰু সেই ভিত্তিতে লৈও মই আজি আপোনালোকৰ মাজত আমাৰ অসমৰ সম্পদ মৰমৰ জুবিন দাৰ বিষয়ে মই আজি দুই এষাৰ আপোনালোকৰ মাজত দাঙি ধৰিম। আৰু আপোনালোকে ভাল বেয়া আপোনালোকে নিজে বিচাৰ কৰিব। চাওক, আমাৰ জুবিন দাৰ মাজত যি কাণ্ড হৈ গ'ল, তেনেকুৱা কাণ্ড যাতে কোনো আৰু আমাৰ উঠি অহা যুৱকৰ মাজত বা সমাজত কোনো তেনেকুৱা জঘন্য কাণ্ড যাতে কৰিবলৈ সাহস কৰিবলৈ যাতে সাহস নাপায়, তেনেকুৱা ন্যায় যাতে জুবিন দাক দিব লাগে। আৰু সকলো ৰাইজে মতামত যি নেকি আগবঢ়াই আছে, ঠিক তেনেধৰণে আগুৱাই যাব লাগে। মোৰো মতামত এয়াই আছে, যাতে জুবিন দা লগত যি কাণ্ড হৈ গ'ল, বহুত দুৰ্ভাগ্য, যাতে নিজৰ লগৰ বন্ধুৰ মাজতে তেনেকুৱা এটা কাণ্ড হৈ গ'ল। আৰু এটা জুবিন দাই গানো গাই গৈছিলে, যাতে পলিষ্টিক নকৰিবা বন্ধু। আজি জুবিন দাৰ মাজত সেয়াই পৰিণতি হ'ল, যাতে তেনেকুৱা কোনো উঠি অহা যুৱকে যাতে আমাৰ সমাজত তেনেকুৱা বা কাণ্ড কৰিবলৈ সাহস যাতে গোটাব নোৱাৰে, তেনেকুৱা গধুৰ শাস্তি দিব লাগে অসম চৰকাৰে, যাতে ন্যায় পাওক। এয়াই মই আপোনালোকৰ মাজত আজি মতামত দাঙি ধৰিলোঁ। আপোনালোকে জনাব, আৰু পিছলৈ আৰু মই জুবিন দাৰ বিষয়ে ক'ম, সময় আছে এতিয়াও। আৰু আপোনালোকৰ মাজত এয়াই ৰাখিলোঁ। জয় অসম, জয় ভাৰত, জয় জুবিন দা।